প্ৰাঞ্জল, ঐ প্ৰাঞ্জল, তই এতিয়ালৈকে চাহ একাপ খাবলৈ দিয়া নাই আজি। সোনকালে মোৰ কাৰণে চাহ একাপ লৈ আহ। অংকুৰ, ব্যস্ত আছা নেকি? অ' ৰাগিনী, বহা বহা, ইয়াতে বহা। প্ৰাঞ্জল, ৰাগিনীৰ কাৰণে একাপ চাহ লৈ আহিবি। ৰাগিনী, বৰ্তমান খবৰ? ভালেই আছোঁ। মই চাহ নাখাওঁ দিয়া। মই আচলতে তোমাক লগ কৰিবলৈ আহিলোঁ। অংকুৰ, ফটোশ্বুট এটা কৰাব আছিল। তুমি আজি ফ্ৰী আছা নেকি? আৰু শুনাচোন, কেলেণ্ডাৰ শ্বুট হ'ব বুলি শুনিছিলোঁ। কেতিয়া হ'ব বাৰু? কেলেণ্ডাৰ শ্বুট তোমাৰ এইকেইদিনতে হ'ব নেকি? এতিয়ালৈকে ডিচাইড হোৱা নাই বাৰু। মডেলছবোৰৰ কথাহে আলোচনা কৰি থকা হৈছে। অঁ, হয় নেকি? ভালেই দিয়া, মই এইকেইদিন ফ্ৰী আছোঁ। ভালেই হ'ব, বহুত দিনৰ পিছত কেলেণ্ডাৰ শ্বুট এটা কৰিম। ফটোশ্বুট কোনে কৰাব? দাবুচাৰে কৰাব চাগে ন? অঁ ৰাগিনী, দাবুচাৰি কৰিব। কিন্তু ছাৰ এতিয়া কোনকেইগৰাকী মডেলছক লৈ এতিয়াও কনফাৰ্ম হোৱা নাই। অঁ, ছাৰেহে জানিব এতিয়া কাক লয়। কিন্তু ছাৰে মোক কেতিয়াও বাদ নিদিয়ে। মই 2 বছৰ ধৰি ছাৰৰ প্ৰজেক্টত কাম কৰিছোঁ। হ'ব দিয়া অংকুৰ, মই এতিয়া গৈ থাকোঁ। ইভিনিং মোক লগ কৰিবা দেই, শ্বুট এটা কৰাই ল'ম বুলি ভাবিছোঁ। ইয়া চিয়'ৰ, মই তোমাক ফোন কৰিম দেই। এতিয়া ৰাঘৱে এটা মেকআপ শ্বুট কৰাব। কিমান সময় লাগে চাই লওঁ। যদি মই সোনকালে ফ্ৰী হৈ যাওঁ তেতিয়া মই তোমাক ফোন কৰিম। ঠিক আছে দিয়া। ৱাও প্ৰিয়ংকা, বিউটিফুল প'জ, আই লাইক ইট। প্ৰিয়ংকা, তুমি এতিয়া কেমেৰালৈ চোৱাচোন। প'জটো চেঞ্জ নকৰিবা হা। জাষ্ট লুক এট মি। ফেণ্টাষ্টিক। নেক্সট বেলেগ এটা প'জ দিয়া। দুই এটা প'জ তলত বহি লৈ দিলে ভাল হ'ব নেকি? জাষ্টিন, কেমেৰাৰ এংগেলটো অলপ বেলেগ কৰা। প্ৰিয়ংকা, তুমি তলত বহি দিয়াচোন। ৱাও, আই লাভ ইট। জাষ্টিন, ছেইম প'জত আৰু এটা শ্বট লোৱা। গ্ৰেট। ফটোজবোৰ ভাল আহিছেনে? মোৰ এক্সপ্ৰেশ্যনটো ঠিক আছেতো? মজা আহিছে। প্ৰিয়ংকা, এইবাৰ ভগ মেগাজিনৰ কভাৰ পেজত তোমাৰ ফটো লগাম। ইয়াৰ পৰাই চিলেক্ট কৰিম। ফটোজবোৰ সঁচাকৈয়ে ভাল আহিছে চাগে। প'জবোৰ মজা হৈছে। ৱাও, নাইচ। প্ৰিয়ংকা, তোমাৰ লগত কাম কৰি সঁচাই ভাল লাগিছে মোৰ। আজি ফাৰ্ষ্ট টাইম তোমাৰ লগত কাম কৰিছোঁ। শুনিছা উৎপল, মডেলছবোৰ যদি এক্টিভ থাকে শ্বুট কৰিয়ে ভাল লাগে। কিছুমানে প'জেই দিবলৈ নাজানে, শিকালেও বুজিয়ে নাপায়, আমি ব'ৰ হৈ যাওঁ। প্ৰিয়ংকা, তুমি বহুত টেলেণ্টেড। একদম ঠিক কথা কৈছে জাষ্টিন। কিছুমান মডেলছৰ লগত কাম কৰিবলৈ বহুত বেয়া। প'জ দিবলৈও নাজানে, এক্সপ্ৰেশ্যন টোটেলি জিৰ'। মানে কি কৰিবলৈ কওঁ কি কৰে আৰু। প্ৰিয়ংকা, ইউ আৰ অমেজিং। অ'কে ডান। এতিয়া চবেই চাহ একাপ খাই লওঁ। আজি চেলেৰি পালোঁ, মনটোৱে ভাল লাগি গ'ল। সেইকাৰণে মই ৰজি আৰু বৰ্ণালীৰ কাৰণে এগালমান শ্বপিং কৰি লৈ গৈছোঁ। ৰজিৰ কাৰণে মিঠাই অলপো লৈছোঁ। তাই মিঠাই খাই ভাল পায় নহয়। সোনকালে আজি ঘৰলৈ যাওঁ, তাৰপিছত ভাত সাজ একেলগে খাওঁগৈ। অঁ, মেকআপ আৰ্টিষ্ট আহিলে নেকি? নাই অহা, ফোন কৰি চাব লাগিছিল। নাই নাই, মই গৈ আছোঁ। ঠিক আছে দিয়া। অঁ, এয়া শশাংক নহয় জানো? বাপৰে, ইমানবোৰ শ্বপিং কৰিছে কাক দিবৰ কাৰণে? হাই শশাংক, বহুত দিনৰ পিছত লগ পাইছোঁ তোমাক। ইমানবোৰ শ্বপিং কৰিলা কাৰ ৰাগিনী, কাৰণে? তুমি? অঁ, মই। পিছে কোৱাচোন শশাংক, তুমি যে ইমানবোৰ শ্বপিং কৰিলা আজি, কাৰ কাৰণে কৰিলা? মোৰ নিচিনাকৈ কাৰোবাক ফাল্টু পাইছা কথাবোৰ নেকি নক'বা লাইফত? ৰাগিনী। সকলো মানুহ তোমাৰ দৰে নহয়। ছোৱালীজনীলৈ তোমাৰ আজিও মনত নপৰেনে? কি আচৰিত মানুহ তুমি। ইমান সহজতেই সকলো পাৰিব পাৰিলা। ভালেই হ'ল যি হ'ল। তোমাৰ সৈতে কোনেও সুখী হ'ব নোৱাৰে। থেংক ইউ মোক এৰি থৈ যোৱাৰ বাবে। হ'ব দিয়া, তুমিও ইমান ভদ্ৰহে দেখুৱাব নালাগে মোৰ আগত। কোন কিমান পানীৰ মাছ মই ভালকৈয়ে জানো। আৰু তুমি কি ভাবিছা, মই তোমাক এৰি থৈ দুখত আছোঁ? উৎপলে মোক বহুত বেছি ভাল পায়। আৰু এটা কথা জানানে, নেক্সট মান্থত আমি বিয়া পাতিম। বিয়ালৈ তোমাক ইনভাইট কৰিম, আহিবা কিন্তু। নিশ্চয় যাম, যদিহে তোমাৰ বিয়া উৎপলৰ লগত হয়। মই তোমাক এটা কথা কওঁ ৰাগিনী, বেয়া নাপাবা।
নিজৰ বুলি ভাবি কৈছোঁ। তুমি বহুত বেছি অহংকাৰী হৈ গৈছা, আৰু এদিন তুমি এই অহংকাৰৰ কাৰণে নিজৰ জীৱনটো নিজেই ধ্বংস কৰিবা। সময় এতিয়াও আছে, সলনি কৰা নিজকে, বাকী আৰু একো নকওঁ। আজি মই এটা কথাই বুজিলোঁ ৰাগিনী, তুমি আমাক কেতিয়াও ভাল পোৱা নাছিলা, সেইকাৰণে আমাক এৰি থৈ যাবলৈ তোমাৰ এক ছেকেণ্ড নালাগে। তুমি কেৱল নিজক ভাল পোৱা, তুমি স্বাৰ্থপৰ, সঁচাই স্বাৰ্থপৰ। মই তোমাক ভাল পাই বিয়া পাতি আনিছিলোঁ, আৰু তুমি মোৰ লগত এনেকুৱা কৰিলা। উৎপলে মোক ভাল পাই কাৰণে তুমি জেলেছ ফিল কৰিছা নেকি? নাই ৰাগিনী, মই জেলেছ ফিল কৰা নাই। সি যদি তোমাক সঁচাকৈয়ে ভাল পায় তেতিয়াহ'লে ঠিকেই আছে। মইতো তুমি সদায় ভালে থকাটো বিচাৰোঁ, তোমাৰ বেয়া হোৱাটো মই কেতিয়াও চিন্তা কৰা নাই। হ'ব দিয়া, আহোঁ। বৰ্ণালী, বৰ্ণালী, ৰজি, ৰজি, ক'ত আছা তোমালোক? এইফালে আহিবাচোন। পাপা আহিলা? অ' ৱাও, আজি তুমি ইমানবোৰ শ্বপিং কৰি আনিছা যে? মোৰ কাৰণে আনিছা এইবোৰ? ৱাও, কি আনিছা চাচোন চাওঁ। ৰ'বা ৰ'বা ৰজি, দেখুৱাই আছোঁ। পিছে তোমাৰ বৰ্ণালী মাহী ক'লৈ গ'ল? মাতি দিয়াচোন। মই তোমাৰ বৰ্ণালী মাহীৰ কাৰণেও দুযোৰ ড্ৰেছ লৈ আহিছোঁ। এতিয়া পচন্দ কৰে নে নকৰে সেইটোহে ক'ব নোৱাৰিম। ৰজি, মই তোমাৰ কাৰণে মিঠাইও লৈ আহিছোঁ। তুমি জেলেপি খাম বুলি কৈছিলা নহয়, লৈ আহিছোঁ 1 কেজি। মোৰ এইকেইদিন কি হৈছে বাৰু? মই ইমানকৈ শশাংকৰ কথা কিয় ভাবিছোঁ? তাৰ লগততো মোৰ কোনো ধৰণৰ সম্পৰ্ক নাই। সি মোৰ জাষ্ট এমপ্লয়ী, তাতকৈ আৰু বেছি আৰু একো নহয়। তেতিয়াহ'লে বাৰে বাৰে কিয় তাৰ কথা মনলৈ আহি আছে? এলিনা, তুমি ইয়াত কি কৰিছা? চাহ খাম বুলি কৈছিলা নহয়, নোখোৱা নেকি? লোৱা চাহকাপ খাই লোৱা। অ', এজনী আকৌ কি হ'ল? মই মাতি থকা তাই শুনাই নাই নেকি? কি ভাবিছেনো ইমানকৈ? জানো কি হৈছে? এলিনা, হা? অ' মাহী, কি হ'ল? কি হ'ল মানে? তোমাৰ কাৰণে মই চাহ লৈ আহিছোঁ, ঠাণ্ডাই হ'ল, লোৱা খাই লোৱা। আৰু কি ভাবিছানো ইমানকৈ? বৰ গভীৰভাৱে চিন্তা কৰি থকা যেন লাগিছে কিবা এটা। গা চা বেয়া নেকি? কি হৈছে কোৱাচোন কোৱা? মই জানিব লাগিব নহয় তোমাৰ কি হৈছে। কি হ'ল? তুমি একো নকলা যে? কি ক'ব লাগেনো মাহী? তুমি মিছাতে টেনশ্যন লৈ থাকা। একো হোৱা নাই মোৰ, গা বেয়া হ'লে মই তোমাক কম নহয়। হ'ব দিয়া মাহী, তুমি যোৱা অলপ ৰেষ্ট লোৱাগৈ। মই চাহকাপ খাই গৈ আছোঁ। আৰু ইমানকৈ একো ভাবি থাকিব নালাগে। সঁচাকৈ কৈছোঁ, মোৰ একো হোৱা নাই।